হেল্ল' গাইজ, কি খবৰ আপোনালোক সকলোলৈকে মই অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু এই কাপোৰযোৰে মোক কেনেকুৱা লাগিছে এটা কমেণ্ট কৰি জনাব দেই। হেল্ল' গাইজ, আজি ওলাইছোঁ আমি ফুৰিবলৈ। ক'ত যাম পিছত আপোনালোকক দেখাই আছোঁ। কেনেকুৱা লাগিছে ক'ব দেই। আজি এটা বিশেষ দিন, আমাৰ মানুহজনৰ আৰু মোৰ কাৰণে এটা বিশেষ দিন। আৰু যাবলৈ ওলাইছোঁ ফুৰিবলৈ। আৰু ক'লৈ গৈ আছোঁ গৈ পাই দেখাই আছোঁ। ফাইনেলি আমি বাইকত এতিয়া আহি আছোঁ। আহি পামগৈ আৰু কোন জেগালৈ গৈ আছোঁ আপোনালোকক গৈ পাই দেখাই আছোঁ। তাৰপিছত পাবলৈ আৰু বহুত টাইম আছে, আৰু টাইমটো আপোনালোকক কৈ দিম বাৰু, কিমান টাইমত পাম দেখায়ো দিম। কিন্তু এতিয়া বাইকত আছোঁ। আহি থাকোঁতে ভিডিঅ' কৰিবলৈ বেয়া যে, সেইকাৰণে অকণমান এনেই কৰি জাষ্ট থৈ দিলোঁ। এতিয়া পাইছোঁহি গোলাঘাটত। আমি গোলাঘাটেদি গৈ আছোঁ। গৈ থাকোঁতেই এতিয়া পামগৈ গোলাঘাট। পালোঁহি গোলাঘাট টাউন। সোমাইছোঁ আৰু টাউনৰ মাজে মাজে গৈ আছোঁ। গৈ থাকোঁতে চাওকচোন, বাইকখন আধা ৰাস্তাত অকণমান বেয়া হৈ গ'ল। বেয়া হৈ যোৱাৰ কাৰণে আকৌ মানুহজনে গেৰেজটো দেখি বাইকখন সোমোৱাই পিনি ল'ৰাটোক মাতি বাইকখন দেখুৱালে। বাইকখনে আহি থাকোঁতে চাওকচোন, বাইকখন আকৌ আধা ৰাস্তাত বেয়া হৈ থাকিলে। আৰু এতিয়া বাইকখন ব্ৰেক নধৰা হোৱাৰ কাৰণে আকৌ ডিলাৰটো দেখি বাইকখন ঘূৰাই অকণমান দেখুৱালে। ভাইটিটোক মাতি পেলানি দেখুৱাই চালে, কিবা এডাল ছিগি আছে বোলে, তাত লগাব লাগিব বুলি পেলাই। ইয়াতো আৰু আধা ঘণ্টা লাগিব। লগাৰ পিছতহে আকৌ আমি য'ত যাবলৈ আহিছোঁ তালৈ যাব পাৰিম। কি কৰিব আৰু, উপায় নাইকিয়া হৈছে। গোলাঘাটৰ ৰাস্তা চাওকচোন, ইফালৰ পৰা ইফাললৈকে দেখিছেনে বাৰু কেনেকুৱা ৰাস্তা পদূলি হৈছে। ফাইনেলি আমি পাই গ'লোহি এইখন মেইন গেট। আৰু ইয়াৰ তলতে আমি সোমাই আহিছোঁ। ক'ত আহিছোঁ বাৰু গম পাইছে নহয়। আমি আহি আছোঁ এতিয়া আঠখেলীয়া নামঘৰ। এয়া গেটেদি সোমাই আহিছোঁ। সোমাই আহি আছোঁ, চাই থাককচোন। সোমাই গৈ আমি এতিয়া বাইক ৰখাই পেলানি ইয়াত আমি ধূপ চাকি তেল ল'ম। লৈ পেলানি আমি ঘৰৰ পৰা গামোচা নিয়া নাছিলোঁ। গামোচা নিনিয়াৰ কাৰণে এই দাদাজনে গামোচা দিলে আমাক। আৰু আমি এই গামোচা লৈ কৰি এতিয়া বন্তি জ্বলাবলৈ যাম। যোৱাৰ পিছতে বেছিনে মানুহ ইমান এটা হোৱা নাই। এইকেইদিন প্ৰথম দিন চলি আছে যে, সেইকাৰণে ইমান মানুহ হোৱা নাই। সেয়া দেখিছে নহয়, বাপেক পিতেক আগত গৈ আছে। আৰু এটা কথা আকৌ, আজি আকৌ মোৰ মানুহজনৰ জন্মদিন। আৰু এই জন্মদিনৰ কাৰণেহে আমি আজি নামঘৰলৈ আহিলোঁ। নামঘৰলৈ আহি বোলো মই তেওঁৰ নামত চাকি ভালদৰে জ্বলাই কৰি তেওঁৰ জীৱনটো বা তেওঁৰ বছৰটো ভালদৰে যাওক তাৰে কামনা কৰি আমি আজীৱন। এয়া দেখিছেনে, ইয়াত চাকি ধূপ জ্বলোৱা জেগা এনেকৈ পেঞ্চিল ওপৰত জ্বলাব লাগিব। আৰু আগতে তলত আছিলে, এতিয়া বৰ্তমান ওপৰত কৰি দিলে। কিয় কৰিছে নাজানো। এই ভাগ হ'ল মেইন নামঘৰ ভাগ। এই ভাগে ইয়াত পাত গাইছে আৰু আপোনালোকক পাত গোৱাটো শুনাইছোঁ, শুনিব দেই।
ভাগ আছে দুৱাৰমুখত। মই ফটোটা এনেই স্ক্ৰীনশ্বট মাৰি থৈ আৰু এটা কথা কৈ থওঁ, আজি 10 বছৰ আগতে এই ভাগ নামঘৰ পৰাই আমাৰ বিয়া হৈছিল আৰু আমি দুয়ো এই নামঘৰ ভাগতে লগ পাইছিলোঁ। লগ পাই সেই দিনটোতে আমাৰ দুয়োজনৰ বিয়া হৈছিল আৰু বিয়াৰ পাছত 10 বছৰ পাছত আকৌ আজিহে আমি এতিয়া নামঘৰৰ পৰা আহিলোঁ। আহি পেলানি এতিয়া বহুত ভোক লাগিছে। ভোক লগা দেখি ৰাতিপুৱা একো খোৱা নহ'ল যে আহি গোলাঘাটত আকৌ সোমালোহি। সোমাই এইখন চিনাকি হোটেল বুলি কৈছে মানুহজনে, ইয়াতে সোমাই এইখিনিতে হাত ধুলোঁ। হাত ধোৱাৰ পাছত আমি ভিতৰলৈ সোমাই যাম এতিয়া। সোমাই গৈ ফাইনেলকৈ কি অৰ্ডাৰ দিয়ে মানুহজনে, মইতো সেইটো নাজানো বাৰু। আৰু মানুহজনে সেইখিনিত অৰ্ডাৰ দিলে। দি পেলানি এতিয়া আমি এই লেতেৰা বুলি ভাবিছিলোঁ, কিন্তু হোটেলখন বাহিৰৰ পৰা দেখোঁতে কিন্তু চাফাই। এতিয়া আমি ইয়াত বহিলৈ বাইদেউগৰাকী দেখিছেনে? সেই বাইদেউগৰাকীয়ে আমাক দিবহি। মানুহজনে অৰ্ডাৰ দিছে চুলা পৰঠা আৰু চুলা পৰঠাটো বাইদেউজনীয়ে আনি দিয়াৰ আগতে মোৰ বিয়া এনেকুৱা লাগিছে, আপুনি কি ক'ব। মোক তল এটা পোৱা হ'লে সেইখিনি পানী এখনে আনিবলৈ কৈছে। মায়ে এজনী কোনফালে কৰিব, বেয়াও লাগিছে। তথাপিতো মানুহজনীয়ে আনি দিলে। দিয়াত আমি পানীকণ খাই পেলাই খোৱাটো ভিডিঅ' কৰি এতিয়া বাইদেউগৰাকীয়ে আনি দিব আমাক। তাৰপিছত মই এই টেবুলখনতে বহিলোঁ। ফেনখন ওপৰত চলি থকা দেখি ফেনৰ তলতে বহিলোঁ। গৰমো লাগিছে। ইমান দূৰ অহা যোৱা কৰাটো ধেমালি নহয় বাৰু। তথাপিতো মানুহজনে অৰ্ডাৰ দি থকাৰ কাৰণে মই এইখিনিতে বহি দিলোঁ। বহি দিয়াৰ পিছত এতিয়া বাইদেউগৰাকীয়ে আমাক বাট চাই আছোঁ আনিব বুলি। মোৰ মেইনকৈ পানী পিয়াহ লাগিছে। পানী বটল এটা আগত দিয়া হ'লেতো মই ভালেই পালোঁহেঁতেন, কিন্তু পানী বটলটো দিয়া নাই। এজনী মানুহে দেখিছোঁ আনি দিয়া নাই বাৰু। যি কি নহওক ফাইনেলি আনি দিলে। এতিয়া আমি ফাইনেলি আনি দিলে চুলা পৰঠাটো খাবলৈ আৰম্ভ কৰিছোঁ। আৰু খাই বৈ আমি এতিয়া ঘৰলৈ যাম। ঘৰলৈ যোৱাৰ ভিডিঅ'টো দিব নোৱাৰোঁ, কাৰণ সোনকালে যাব লাগিব। মানুহজনেও বাৰ্থডে ধেৰ লৈ মোৰ লগত আজি ওলাই আহিলে, কিন্তু কলত যে আহিলে মোৰ সেইকাৰণে বহুত ভাল লাগিলে। আৰু মোৰ মানুহজনলৈ বহুত ধন্যবাদ যে তেওঁ আজি মোৰ কথা শুনি আজি মোক ইমান দূৰলৈ ফুৰাবলৈ লৈ আহিলে। আৰু তেওঁ আজি জন্মদিন বুলিয়ে মই আহিলোঁ। আৰু মোৰ মানুহজনক মোৰ ফালৰ পৰা বহুত মৰম আৰু ভালপোৱা সদায় দিব। হেপী বাৰ্থডে।